Hi everyone, welcome back to my channel. সকলোলৈকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা আৰু ৰাতিপুৱা vlogটো আৰম্ভ কৰিছে আপোনালোকে ভাবিছে চাগে জুপি বাই ৰাতিপুৱা ইমান মেকআপ চেকআপ কৰি কি হৈছে কি কম কালি ৰাতি মোৰ ইমান বেছি গা বেয়া মানে কালি মাহঁতৰ ঘৰত বিহু খাব গৈছিলোঁ আপোনালোকে যোৱা vlogটো দেখিছেনে মই আধাতে ষ্টপ কৰিলোঁ মোৰ মানে ইমান গা বেয়া হ'ল ক্ৰেম্প হ'ল পেটৰ বিষ হ'ল PMS হ'ল আই থিংক ইমানেই বেছি গা বেয়া লাগিলে চ' আহি ঘৰ পাওঁতে বহুত দেৰি আই থিংক আমি 1টামান বজাত আহি পাইছোঁ ঘৰত দেন শুই গ'লোঁ আৰু আজি এফালে যোৱাৰ প্লেন আছে মানে মামাৰ ঘৰত যাম বুলি কৈছিলোঁ ন ফাৰ্ষ্ট টাইম গাঁৱত যাম মামাহঁতৰ গাঁৱত যাম চ' মাও বহুত এক্সাইটেড হৈ আছিলে সেইকাৰণে প্লেনটো কেঞ্চেল নকৰিলোঁ মামাহঁতো বহুত এক্সাইটেড হৈ আছিলে সেইকাৰণে প্লেনটো কেঞ্চেল নকৰিলোঁ আৰু মানে অলপ এনাৰ্জিটো ডাউন হৈ আছিলে দেন মই ভাবিলোঁ যে নাই ভ্লগটোকে ষ্টাৰ্ট কৰোঁ কিজানি মোৰ এনাৰ্জি আহে আৰু মই হাফ ৰেডি হৈ আছোঁ বাকী মই ফুল কাপোৰ কি পিন্ধিম দেখাম ধুনীয়া এযোৰ কাপোৰ মই পিন্ধিছোঁ ৰিগেলিয়াৰ পৰা মই দেখাম ৰ'ব আৰু আজি জানে মই প্ৰথম বোৱাৰী হিচাপে মানে ফাৰ্ষ্ট টাইম যাম চ' লেটছ গেট ৰেডি উইথ মি আৰু মই আজি পিন্ধিম এইযোৰ বিৰাট ধুনীয়া কাপোৰ মই এইটো কালাৰত আগতে পিন্ধা নাই চ' ফাৰ্ষ্ট টাইম আজি পিন্ধিম আৰু নতুন গাঁওখনত যাবলৈ বহুত বেছি এক্সাইটেড প্ৰথমতে চুলিখিনি ষ্ট্ৰেইট কৰি ল'লোঁ ষ্ট্ৰেইট মানে ফ্ৰণ্টখিনি মানে বহুত কাৰ্ল টাইপ হৈ যায় বেবী হেয়াৰ্ছখিনি গ্ৰ'থ হৈ যায় সেইকাৰণে ষ্ট্ৰেইট কৰি লৈছোঁ আগটো অলপ মিলাই ল'লে ভাল আৰু মই মানে কনফিউজ হৈ আছোঁ মই চুলিখিনি এনেকৈ ৰাখিব দিওঁ নে আকৌ ষ্ট্ৰেইট কৰোঁ মোক জনাবচোন আপোনালোকে আৰু মই অলপমান হেয়াৰটো মানে হাফ পনিটেইল কৰি ল'লোঁ আৰু এতিয়া লাহে লাহে ৰেডি হৈছোঁ ফাইনেলি হেয়াৰ ষ্টাইল ডান আৰু মানে সেন্দুৰ আৰু ধুনীয়াকৈ ফুট চুট লৈ ল'লে এতিয়া মেখেলা চাদৰযোৰ পিন্ধিব লাগে মানে মই ক'ৰবাত এনেকৈ যাবলৈ হ'লে বহুত প্ৰেছাৰত আহি যাওঁ বিকজ মোৰ শাহু মায়ে মানে বিচাৰে মই বেষ্ট অফ দ্য বেষ্ট লুকটো হওঁ চবে মোক মানে কাপোৰ আউটফিট বা জুৱেলাৰী চব ধুনীয়া দেখক গতিকে মায়ে মোক আজি বেলেগেই কাপোৰ পিন্ধিব দিছিলে আৰু এযোৰ হেভি কাপোৰ পিন্ধিব দিছিলে কিন্তু মই নিপিন্ধিলোঁ বাৰু যিহেতু মোৰ গাটো ভাল নাছিল আৰু মা বহুত এক্সাইটেড হৈ যায় যেতিয়া মোক ক'ৰবাত লৈ যাব লগা হয় মানে বোৱাৰীক ফ্লেক্স কৰি ভাল পায় আমাৰ মায়ে সেইকাৰণে ময়ো মাৰ কথা মতে ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ लगती है सोलमेट तू मेरी पहली पहली डेट लगती है सोलमेट तू मेरी पहली पहली डेट लगती है सोलमेट तू मेरी पहली पहली डेट लगती है এই ভিডিঅ'কেইটাৰ চাউণ্ড এক্সিডেণ্টেলি নাহিলে জানেনে মানে মই মাইকটো লগাই থৈ দিছিলোঁ গতিকে চাউণ্ডটো মিউট হৈ গ'ল মই এইটো কৈ আছিলোঁ যে মই পিন্ধি মেলি ৰেডি মায়ে বিচাৰিছিলে মই আৰু হেভি পিন্ধি যাওঁ মায়েতো বিচাৰে মানে মই ব্ৰাইট টাইপে হৈ যাওঁ কিন্তু মই যিহেতু চবৰে ক'লে যে নালাগে এনেকৈ ব'লা চ' মানে এনেকৈ ৰেডি হৈ ল'লোঁ মোৰ মতে চব শাহুমাবিলাক একেই চাগে ন মানে বোৱাৰীজনী একদম বেষ্ট লুক হোৱাটো বিচাৰে আৰু মা আজি বহুত বেছি ফূৰ্তি একদম সেয়া মানে জ'চত আছে মায়ে কালি 12টালৈকে ৰাতি শোৱাই নাই মানে বহুত এক্সাইটেড হৈ আছে কেতিয়া যাম কি কৰিম বোৱাৰীক লৈ যাম দেখাম আৰু সমীৰণো মামাৰ ঘৰত যাব ওলাইছে সেইকাৰণে সিও বহুত বেছি ফূৰ্তিত আছে খালি ভইচটো মানে মিউট হৈ গ'ল যে সেইকাৰণে মই অৰিজিনেল চাউণ্ডখিনি দিব নোৱাৰিলোঁ মায়ে মানে কৈছে যে একদম পূৰা বহুত বস্তু লৈ মেলি আহিছে মাক লগ পাব বহুত দিনৰ মূৰত মানে মাৰ মাকক আমি মানে আজি আইতাৰ ঘৰত গৈ আছোঁ মাৰ মাক আৰু ভাইটি মানে মাৰ ভাইটি মানে আমাৰ মামা মামী চব থাকে চব বহুত বেছি এক্সাইটেড চিপাঝাৰৰ পৰা অকণমান আগত আছে জেগাটো আৰু গাঁও বুলি ক'লে এনেও ভালেই লাগে বিহুত গাঁও নগ'লে একদম ভাল নালাগে নহয়নে আৰু এতিয়া আমি মিঠাই চকলেট এইবিলাক ল'বৰ কাৰণে বাইহাটাত ৰখালোঁ গাড়ী আৰু মা মানে নামি নাযায় মা আজি একদম কুইন হৈ আছে দেখিছে নাই চশমা তশমা পিন্ধি সমীৰণে কি কৰিছে মিঠাইৰ ফটোখিনি আনি মাক চিলেক্ট কৰিব দিছে কোনটো মিঠাই কিনিব ফটোখন মাৰি লৈ আহিছে আৰু মায়ে এতিয়া ফটোত চিলেক্ট কৰি দিছে তাৰপিছত সি গৈ আনিবগৈ মানে ইমান হাঁহি উঠিছে আৰু টিকলা কেইবাটাও আছে সিহঁতৰ কাৰণে চকলেট লৈ ল'লে আৰু এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ জুবিনদাৰ নহ'লে বিহু একদম ভাল নালাগে দেই সঁচা ন জুবিনদাৰ বিনা বিহু পুৰণা গানবোৰে শুনি আছোঁ আৰু আমি ৰাস্তাত দেখিলোঁ যে টিকলা কেইটামানে হুঁচৰি মাৰি আছে মোৰ একদম পুৰণা দিনবিলাকলৈ মনত পৰি গ'ল সৰুতে ময়ো মাজুলীত থাকোঁতে হুঁচৰি মাৰিছিলোঁ লগৰীয়াৰ লগত ইমান ভাল লাগিছিল মানে বেলেগ জোচ আছিল গৰু বিহুৰ দিনাই মানে আবেলিলৈ আমি আৰম্ভ কৰিছিলোঁ আৰু এইফালে চাওক ৰাস্তাটো ইমান ধুনীয়া আৰু পাই গ'লোহি
একদম খতৰা সত্ৰ কেতিয়াবা নিশ্চয় আহিম খতৰা সত্ৰত বহুত ভাল লাগে আগতেও শুনি আছোঁ আৰু বহুত জাগ্ৰত বুলি শুনিছোঁ গতিকে আহিম আৰু এই ৰাস্তাটো যে ইমান বেছি ভাল লাগিছে একদম গ্ৰীনাৰী হৈ আছে আৰু এইফালে গছৰ তলত চাওকচোন এয়া বিহুৰ ফটো উঠি আছে মানে দূৰত আৰু ভাল লাগিছে আৰু ইমান গ্ৰীণ বিশেষকৈ এই যে বসন্ত কালটো বা বহাগৰ সময়খিনি যে গছ গছনিবিলাকত নতুন পাত আহে ইমান ধুনীয়া লাগে মানে চাৰিওফালে সেউজীয়া সেউজীয়া পথাৰ ৰাস্তা গছ বন বহুত বেছি ভাল লাগে আৰু আমি এনেকৈ বহুত ফূৰ্তি কৰি কৰি আহি আছোঁ এয়া মাকৰ গাঁৱৰ ৰাস্তা মানে আইতাহঁতৰ গাঁৱৰ ৰাস্তাটোত সোমালোহি আহি আৰু বহুত ভাল লাগিছে মানে চাৰিওফালটো ইমান বেছি ধুনীয়া ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত তেওঁলোকৰ ঘৰটো যে বহুত ভাল লাগিছে এতিয়া আমি পদূলি পাইছোঁহি তেওঁলোকৰ ঘৰৰ ৱাও মানে মোৰ বহুত বেছি ভাল লাগে যিহেতু গাঁৱত জন্ম হোৱা ছোৱালী গাঁওখনলৈ উভতি অহা যেন লাগে আৰু এই গাঁও দেখিলে মানে কি ক'ম বহুত বেছি ভাল লাগে মানে মোৰতো থাকিবই ইচ্ছা আছিলে কিন্তু মানে অকণমান সময়ৰ অভাৱ কাৰণে থাকিব পৰা নাই তোমাৰ কাৰণে স্পেচিয়েল চিকেন বনাইছে নেকি ইফালে নামিব লাগে পাৰিবানে নাই আমি পাই গ'লোঁ সেয়া মামাৰ ঘৰ ইমান মোৰ ভাল লাগিছে প্ৰথমবাৰ আহোঁতেই বিশেষকৈ চৰাই চিৰিকটিৰ মাত যিটো কুলিৰ শব্দ আমিতো টাউনত ক'ত তেনেকৈ শুনিবলৈ পাওঁ চ' ইয়াতে শুনি ইমান ভাল লাগিছে মা বজাৰ দেখিছে নাই বাপৰে আৰু আছে ৰ'বা মাকৰ ঘৰলৈ আহিছে একেবাৰে তালি টোপোলা লৈ আৰু আছে নে আগফালে আছে চাগে ৰিগেলিয়া জিলিকি আছে ৰিগেলিয়া গিফ্ট লৈ আহিছে মানে মায়ে সেইকাৰণে আগফালে আছে চোৱাচোন মাজৰটো পিঠাকেইটা না তগৰ ফুলৰ গোন্ধ বহুত ধুনীয়া ৱাও আমাৰ ঘৰত আছিলে এনেকুৱা এজোপা এইজনীয়ে আইতাক মই বিয়াৰ আগত এদিন লগ পাইছিলোঁ তাৰপাছত পোৱা নাই বিয়াৰ পাছত প্ৰথমবাৰ আহিলোঁ মামাৰ ঘৰলৈ ইমান ভাল লাগিল ইমান আগ্ৰহ ইমান মৰম আৰু আইতাক আগতে আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ আইতাৰ এতিয়া অকণমান বয়স হৈছে তেতিয়া যেতিয়া দেখাইছিলোঁ আজিৰ পৰা 2 বছৰমান আগত দেখাইছিলোঁ তেতিয়া অকণমান ডেকা আছিল বাৰু আজি বহুত দিনৰ মূৰত লগ পাই যে ইমান ভাল লাগিলে এই যে টিকলা দুটা দেখিছে এই দুটা আমাৰ মামাৰ ল'ৰা ছোৱালী হয় টুইনছ হয় আৰু মায়ে সকলোৰে কাৰণে কিবা কিবি লৈ আহিছে কাৰণ মা বহুত বছৰৰ পিছত আহিছে কাৰণ সদায় আহিব নোৱাৰে যে মাৰ চাকৰিৰ কাৰণে দূৰো হয় ইয়াতে সেইকাৰণে আহিছে আৰু এইজন আমাৰ মামা হয় মায়ে মানে মই মাৰ ফিলটো বুজি পাইছোঁ মাকৰ ঘৰলৈ অহা বুলি ক'লে কেনেকুৱা হয় আৰু ন সেয়া আইতা আৰু মায়ে সকলোৰে কাৰণে কিবা নহয় কিবা সৰু সুৰা বস্তু লৈ আহিছে মৰমতে কাৰণ বহুত বছৰৰ পিছত আহিছে যিহেতু আৰু মাকৰ ঘৰলৈ অহা বুলি ক'লে ছোৱালীজনীৰ কি ফিল হয় সেইটোতো বেলেগকৈ বুজাব নালাগে নহয়নে আৰু এয়া মামীয়ে ধুনীয়াকৈ কালি ৰাতি বোলে বহুত দেৰিলৈকে পিঠা বনাইছিলে আৰু পিঠাকেইটা ইমান বঢ়িয়া হৈছিলে কি ক'ম ধুনীয়াকৈ আমি চাহ পিঠা খাই ল'লোঁ আৰু এই বস্তুটো চবেই চিনি পায় ঢেঁকীশাল গাঁৱত দেখি যে মোৰ ইমান বেছি ভাল লাগিলে ভাবিলোঁ অকণমান দি চাওঁ পিছে লাজৰে কথা মই নাজানো ঢেঁকী দিবলৈ আৰু এইফালে চাওক এজোপা জেতুকা গছ মানে পিছফালে এখন বাৰী আছে য'ত ধুনীয়াকৈ খেতি বাতি কৰি থকা হৈছে বহুত ভাল লাগিলে পৰিৱেশটো বহুত বেছি ধুনীয়া গাঁৱৰ আৰু ঘৰটোও ধুনীয়া মানে ফুল চুল আছে গ্ৰীণ চাৰিওফালে সেইকাৰণে বহুত বেছি ভাল লাগিছে তামোল গছজোপা চোৱাচোন তামোল গছবোৰ বৰ ধুনীয়া মেকুৰীজনী কোনে এনেকুৱা কৰিলে বাৰু ফটো একদম কিবা হেৰি লগাই দিলে দাগ দিছে এইটো আৰু এইটোৰ মাকটোকো দাগ দিছে এইজোপা ঔটেঙা বুজিলা হয় জানো হয় হয় এইজোপা কঁঠাল এইটো আম তামোল তুমি কি আণ্ডাৰষ্টিমেট কৰিছা নাই ইমান ভাল লাগিছে মানে পৰিৱেশটো বহুত হাঁহকেইটা চোন একদম লাইন পাতি গৈ আছে
আৰু এইকেইটা টিকলা টিকলা মায়ে কৈছে এইকেইটা তোমালোকৰ কোন হয় ইহঁত তোমাৰ মোৰ মামাৰ ছোৱালী মামাৰ ছোৱালী হ'ব ন মামাৰ নাম কেইটা কৈ দিয়া তোমালোকৰ নমস্কাৰ মোৰ নাম শ্ৰী বিৰিনা বিৰিনা নমস্কাৰ মোৰ নাম শ্ৰী বিৰিনা 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 আৰু তোমাৰ নাম হিয়া ইমান ধুনীয়া ধুনীয়া টিকলা টিকলা তাইৰ চুলিকেইডাল ইমান ধুনীয়া ইমান সৰুতে ন ধুনীয়া গোটেইকেইটা আহা আমি এতিয়া ইহঁতৰ লগত মানে এনেকে হিয়াই কান্দি আছে নেকি চকুকেইটা কান্দা কান্দা নহয় তাই লাজ কৰিছে আৰু আমি এনেকে দুৱাৰ মুখলৈ ওলাই আহিছো ফটো দিলে বহুত ধুনীয়া লাগিছে এইটো পদূলি কয় নে নাই কয় নকয় চাগে নকয় কয়। চাগে সিহঁতৰ ঘৰত মানে বহুত ভাল লাগিছে চ ভাল লাগে দেই আহি জলপান মাৰ কেনেকুৱা লাগিছে ঘৰত আহি ভাল লাগিছে কিন্তু আগৰ নিচিনা নাই পৰিৱেশ চব বেলেগ হৈ গ'ল ন একেবাৰে সলনি হৈছে কোৱা আগৰ নিচিনা। বহুত বছৰৰ কথা ন এতিয়া বহুত বছৰ হ'ল মই যেতিয়া সৰু থাকো একোৱে নাই সৰু দিনত কেনেকে থাকিব এতিয়া ময়োতো এই সৰু কালৰ বস্তু কিন্তু বহুত বছৰ মূৰত দেখাৰ কাৰণে তাৰমানে পাৰ্থক্যটো সেনেকুৱা সদায় আহি থাকিলে একো নাছিলে তোমালোকে হাই কৈ দিয়া গোটেইকেইটাক আমি ফুৰাবলৈ যাওঁ এতিয়া পল্টন বহি ল'লে পুৰা এতিয়া ফুৰিব যাব বোলে আমাৰ লগত তুমি ভাল যাবা লাগিছে নেকি ময়ো যাম ভাল লাগিছে মোৰ বহুত নতুন বৌ নিউ বৌ বৌয়ে পাত্তা নিদিয়ে মোবাইলে পিটিকি থাকে নাই ৰাতিপুৱা মই পাত্তা দিছো ৰাতিপুৱা শুই উঠাৰ পৰা মোবাইলটো লয় ৰাতি শোৱালৈকে মোবাইলে পিটিকি থাকে নহয় আমি এতিয়া আমাক এতিয়া ইহঁতে ক'ত লৈ যায় ফুৰাবলে তোমালোকে ভাল জেগা চিনি পোৱা নাই ওচৰত ধুনীয়া জেগা কি আছে লৈ যাবা আৰু ক'বালে দিয়া অলপ অলপ পাৰফিউম মাৰি লওঁ একদম ধুনীয়াকে পাৰফিউম লগাই দিব দিছো গোটেইকেইটাকে ছোৱালীকেইটা জেগা হ'বনে এই ফুলজোপাৰ নাম কিনো টগৰ টগৰ ইমান ধুনীয়া গোন্ধাই নালাগে দিয়া ছিঙিবলৈ ছিঙাটো বেয়া এতিয়া অকণমান ফুৰি আহো গাড়ী চলোৱা হ'ব দিয়া চব বহিলে মায়ে এতিয়া ওলালে আমাক মাৰ LP স্কুল হাই স্কুল এইবিলাক দেখাবলৈ মাৰ নেইবাৰ্ছবিলাকৰ ঘৰ দেখাবলৈ আৰু মা আগতে ক'ত কেনেকৈ সৰুতে ডাঙৰ হৈছিল ক'ত খেলা ধূলা কৰিছিল গোটেইবিলাক জেগা দেখাবলৈ লৈ আহিলে আৰু ইমান ধুনীয়া লাগিলে সেইজোপা গছ যে নামটো কি বাৰু জনাবচোন ইমান ধুনীয়া গছজোপা আৰু আহি এটা এনেকুৱা জেগা পালোঁ পথাৰ গছ মানে ইমান ভাল লাগিছে আৰু আজি বিশেষকৈ বতৰটোৰ কাৰণে ইমান ধুনীয়া লাগিছে আৰু সেই গছজোপা যে বহুত বেছি ভাল লাগিল কেনেকুৱা লাগিছে এখন গাঁৱতকে এখন বেছি ভাল কোনখন গাঁও কি কৈ আছা মই কৈছো দেউতাহঁতৰ গাঁৱতকে মাহঁতৰ কি দেখিছা আমাৰ ডিউটি চাবা একো নহয় দেউতাহঁতৰ গাঁৱতকে এখন গাঁও কম্পিটিশ্যন গাঁও প্ৰতিযোগিতা মাৰে দেউতাৰে আজি ৰাতিপুৱাৰ পৰা এখন কম্পিটিশ্যন লাগি আছে কাৰখন বেছি ধুনীয়া ন গাঁওখন বেছি ধুনীয়া সেইকাৰণে এতিয়া নম্বৰ মাহঁতৰ গাঁৱৰ পাইছে দেউতাহঁতৰ গাঁৱৰ ভালেই লাগে কিন্তু এতিয়া দেউতাহঁতৰ গাঁওখনত মানে ইমান মুকলি জেগা নাই মানে বহুত মানুহ হৈ গ'ল মানে জনবসতি বহুত বাঢ়ি গ'ল সেইখন অলপমান মানে হেৰি হৈ গ'ল এডভান্স ৱাও দিছ চিনেৰী ইজ ছ' বিউটিফুল মাৰ ফটোটো চলি আছে ফটোটো চলি আছে বোলো কৰিবা চাবা দেই এইফালে ই পুৰা দেউতাকৰ নিচিনা এই যে আইচক্ৰীমৰ গাড়ীখন মোৰ ইমান কিউট লাগিলে ইমান ধুনীয়া লাগিলে তাৰপিছত আমি আকৌ ওলালোঁ এতিয়া গাঁওখন ফুৰিম বুলি বহুত ধুনীয়া দেই গাঁওখন সঁচাকৈ আৰু ইমান ক্লিন ইমান চাফা বহুত ভাল লাগিল এইখন মোৰ মায়ে পঢ়া স্কুল সৰুতে কোনখিনি এই যিখিনি অংশ আছে সেইখিনি পাৰ্ট পুৰণা সেইবোৰ নতুনকৈ বনালে আৰু এইটো চাইডে লিখা আছে এইটো
73 মায়ে পঢ়িছিলে আৰু এইখিনিতে বোলে মাৰ তাৱৈয়েকৰ ঘৰ আছিল স্কুলখনৰ ফ্ৰণ্টতে, সেয়াও দেখাইছে। আৰু স্কুলৰ ফিল্ডত কিবা চলি আছে, কিবা খেল প্ৰতিযোগিতা হৈ আছে। আৰু এইজোপা স্কুলৰ কাষতে এজোপা আম গছ, তাত চাওকচোন আম লাগি আছে। ভাল লাগিলে বহুত, আৰু মাৰো মানে পূৰা মেমৰিজ ৰিফ্ৰেছ হৈ গ'ল। খুব ভাল লাগিলে, আমি ধুনীয়াকৈ জেগাবিলাক ফুৰিলোঁ ওচৰে পাঁজৰে। চাৰিওফালে কুলিৰ মাত আৰু এয়া কপৌ ফুলৰ গোন্ধ, কপৌ ফুলজোপা ইমান ভাল লাগিল। মায়ে বহুত দিনৰ মূৰত আহিলে যে, সেইকাৰণে মায়ে স্কুলখন দেখাইছে আমাক, কাৰোবাৰ ঘৰত মাত দিছে, আৰু ইমান ধুনীয়া কপৌ ফুল লাগি আছে, দেখি বহুত বেছি ভাল লাগিল। মাৰ সৰুকালৰ লগবিলাক, মানে সৰুতে কাৰ লগত খেলিছিল থাকিছিল, সকলোৰে ঘৰত এপাক সোমাই আহিলে আৰু বোৱাৰীক লগ কৰাই দিছে সকলোকে। মোৰ যে ইমান ভাল লাগিল, মানুহখিনি ইমান সহজ সৰল মনৰ। আৰু বহুতে সুধি আছে জেগাটো মানে সৰাবাৰীৰ ওচৰত, খুব ভাল লগা জেগা। প্ৰথমবাৰ আহিলোঁ, ভাল লাগিল। আৰু চমৰণে ক্ৰিকেট খেলি আছে চাওকচোন, মামাৰ ল'ৰাটোৰ লগত, সৰু ল'ৰাটোৰ লগত। ভাল লাগিল, আৰু কাৰণ তেওঁলোকৰ চোতালখন ইমান ডাঙৰ, ইমান ভাল লাগিছে, আৰু একদম ধুনীয়াকৈ ৰ'দ পৰি থাকে। মানে কি ক'ম, পূৰা অথেণ্টিক যিটো গাঁৱৰ ফিল, ইমান যে ভাল লাগিছে। মোৰতো মন গৈছিল আৰু অলপ সময় কটাওঁ, ৰাতি জুই ধৰিম। ঠাণ্ডা দিনত যে কিমান ভাল লাগিব নহয়নে, বহুত ভাল লাগিলে। আৰু এইগৰাকী আমাৰ মামী হয়, ভালকৈ দেখুওৱা হোৱাই নাই। আৰু চমৰণে পূৰা ক্ৰিকেট খেলিছে, সি বৰ ভাল পাইছে ক্ৰিকেট খেলি পেলাই। আৰু আমাৰ লাইফবিলাক কিমান ব্যস্ত, আমি দিনটো কাম কৰি থাকোঁ, গতিকে এনেকুৱা পৰিৱেশ এটাত আহিলে মনটো কিমান বেছি ভাল লাগে নহয়নে। গতিকে আপোনালোককো অকণমান শ্বেয়াৰ কৰি দিলোঁ মমেণ্টছখিনি। মোৰ হাজবেণ্ডটো ইমান ভাল, সি মানে মোক কৈছে, তুমি ইমান কষ্ট কৰি কিয় এইবিলাক মেখেলা চাদৰ পিন্ধিব লাগে, খোলা, ইমান আৰামত থাকা অলপ, কি লাগে আৰু কি লাগে। মই সেইকাৰণে এয়া পিন্ধি ল'লোঁ। মামীয়ে অকণমান লাজ কৰে কাৰণে মই ভালকৈ দেখুওৱা নাই, কিন্তু মামীয়ে ইমান টেষ্টি খানা বনালে, মাছ মাংস ডাল, বহুত মানে য়ম্মি হৈছিলে, বহুত বেছি টেষ্টি হৈছিলে, বহুত বেছি ভাল লাগিলে খাই পেলাই। আৰু এইফালে চাওকচোন বান্দৰৰ আতংক, বাপৰে বহুত মানে বান্দৰ চাৰিওফালে একদম দৌৰা দৌৰি কৰি ফুৰে। এইটোৱেতো গাঁৱৰ মজা ন, কি ক'ব, বহুত বেছি ভাল লাগিলে পৰিৱেশটো। আৰু এইটো চাওক, এটা মস্ত বান্দৰ, ই আকৌ মানুহক ভয় চয় নকৰে, ই উল্টা খেদিহে আহে, বহুত ভয় লগা। চাওকচোন, ই আমাৰ চাৰ্লিৰ সমান, মানে আমাৰ ডগীটো যে আছে তাৰ সমান ডাঙৰ, বহুত ডাঙৰ। কেমেৰাটো অকণমান সৰুৱে দেখিছে, এইটোক মলুৱা বান্দৰ বুলি কয় চাগে। মুঠতে আজি মামা ঘৰত আহি বহুত ভাল লাগিল, মানে বহুত ফূৰ্তি লাগিল। আৰু এইটো চাওক, ছাগলী ঘৰ, আৰু এইফালে ভগৱানৰ ঘৰ, ইমান ধুনীয়াকৈ ৰাখিছে। আৰু আমি যাবলৈ ওলালোঁ, আইতা মামা মামীহঁতেও আমাক কিবা কিবি দিলে, কাৰণ প্ৰথম কইনা ফুৰিব আহিছিলোঁ যে। মোক এযোৰ মেখেলা চাদৰ দিলে, মাক এযোৰ মেখেলা চাদৰ দিলে, চমেৰণক কাপোৰ দিলে, সকলোকে দিলে। আৰু বহুত বেছি থেংক ইউ, বহুত ভাল লাগিলে ইয়াতে আহি, বহুত মানে কি ক'ম আৰু, ইমান ফূৰ্তি লাগিলে। আকৌ কেতিয়া আহিম তাকে ভাবি আছোঁ, মানে বহুত ভাল লাগিলে। একো নাই, মই ভাল পাওঁ, যাওঁ দিয়া। একোতো ৰোৱা নাই আৰু আইতা আহিছোঁ দেই, ভালকৈ থাকিব। ঠিক আছে, আহিব, আহিম, আপুনি ভালকৈ থাকিব দেই। আপোনাক সেই তেতিয়াহে দেখা, আৰু তাৰপিছত দেখাই নাই নহয়। বাই বাই মেডামক। আহিছোঁ দেই, থাকা দেই। আমি যাব, আহিম। ভাল লাগিলে আহি আজি, এই দুখীয়া নহয় দেই। আৰু খানা ধুনীয়া হৈছে আজি। মই মাংস খাওঁ যে, বাকী ইমান মাংসটো থাকিলে চব খাবলৈ মন নাযায় যে। দালি খাব মন নাযায়। আৰু আমি ইয়াত যাবলৈ ওলালোঁ, এয়া পদূলিমুখলৈকে আহিলে আমাক আগবঢ়াই দিবলৈ, ইমান ভাল লাগিলে। আৰু এতিয়া সন্ধিয়া হৈছে, ছানছেটৰ সময় হৈছে, আমি ধুনীয়াকৈ যাবলৈ আৰম্ভ কৰিলোঁ। ছেট হ'ব হ'ল আৰু আমি যাওঁ। তোমাৰ মনটো বেয়া লাগিছে নে? বেয়া লাগিছে, কি কৰিবা আৰু। এইটো কি কৰিছে? বেলেগ স্মাৰ্ট ছাগলী দেই। মায়ে পঢ়া হায়াৰ ছেকেণ্ডেৰী, এতিয়া হায়াৰ ছেকেণ্ডাৰী হ'ল। ধুনীয়া ওচৰতে আছিলে। আৰু আহোঁতে ৰাস্তাত যি ভয়ংকৰ বৰষুণ, ৰাতিয়ে হ'লগৈ দেখিছে নহয়। সেইকাৰণে ভাবিলোঁ ব্লগটো এণ্ড কৰোঁ, কাৰণ মানে দেৰিও হ'লগৈ। আৰু আজি প্ৰথমবাৰ মামা মামীৰ ঘৰলৈ আহিলোঁ, সেইকাৰণে আপোনালোককো শ্বেয়াৰ কৰি দিলোঁ মমেণ্টছখিনি, বহুত বেছি ভাল লাগিলে। আৰু বহুতে মোক মেছেজ দিছে ইনষ্টাগ্ৰামত যে কিয় বা নক'লা, অহাৰ আগত আমি লগ কৰিলোঁ হয়। হ'ব দিয়ক, নেক্সট টাইম যেতিয়া যাম মই ইনষ্টাগ্ৰামত আপডেট দিম, তেতিয়া আমি সকলোকে লগ পাম। ঠিক আছে, নেক্সট লগত লগ পাম। বাই গাইজ, লাভ ইউ।